অসম চৰকাৰে শেহতীয়া কেবিনেট এটা সিদ্ধান্ত লৈছে যে ঝুমুৰৰ এটা বৃহৎ অনুষ্ঠান তেওঁলোকে আয়োজন কৰিবলৈ লৈছে। 10,000তকৈ অধিক ঝুমুৰ শিল্পীক লৈ এটা অনুষ্ঠান তেওঁলোকে কৰিব। প্ৰথম কথা যে ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো চিন্তা তাক আমি আদৰণি জনাইছোঁ। চৰকাৰখনৰ এই পদক্ষেপৰ কাৰণে মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি বিশেষভাৱে সাংস্কৃতিক মন্ত্ৰী, শ্ৰম মন্ত্ৰী সকলোকে আদৰণি জনাইছোঁ। আৰু লগে লগে আমি এটা আহ্বানো জনাম আছাৰ ফালৰ পৰা, আচলতে যিসকল প্ৰকৃত ঝুমুৰৰ লগত জড়িত শিল্পী অসমত আছে, আপুনি যদি চাই পদ্মশ্ৰী দুলাল মানকে, যাক ঝুমুৰ সম্ৰাট বুলি জনা যায়, ৰাম চাচনিৰ দৰে ব্যক্তি আছে, যিসকলে আচলতে ঝুমুৰ গীত মাতৰ চৰ্চা কৰে আৰু যি ঝুমুৰৰ ব্যাকৰণ জানে, যিসকল ঝুমুৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, তেনেধৰণৰ শিল্পীক অগ্ৰাধিকাৰ দি অনুষ্ঠানটো কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। যিসকলৰ আচলতে সংস্কৃতিৰ মিনিমাম নলেজ নথকা এইখিনি মানুহক মই ভাবোঁ যে এই অনুষ্ঠানটোত জনগোষ্ঠীৰ মানুহ বুলিয়ে তেওঁলোকক বহুত বেছি অগ্ৰাধিকাৰ দিলে অনুষ্ঠানটো পণ্ড হোৱাৰ সম্ভাৱনা বেছি থাকে। তো সেইটো নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগে লগে এটা কথা সকলোৱে জ্ঞাত যে বৰ্তমান সময়ত চাহ জনগোষ্ঠীৰ জনপ্ৰতিনিধিৰ সংখ্যাক লৈ আমি সকলোৱে চিন্তিত যে যিটো সময়ত আচলতে লোকসভাত আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত মাত্ৰ বৰ্তমান এজন সাংসদ আছে, কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া। যদিও বৰাক ভেলীত কৃপানাথ মাল্লা আছে, কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত মাত্ৰ এজনেই সাংসদ। ইয়াৰ আগতে 3জনকৈ সাংসদ আছিলে, বৰ্তমান এজন হ'ল, যিটোক লৈ আচলতে জনগোষ্ঠীটোৰ সৰ্বসাধাৰণ ৰাইজ, সচেতন যুৱক যুৱতী সকলোৰে এটা চিন্তাৰ বিষয়। আৰু এইটো ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰখনে নিশ্চিতভাৱে প্ৰতিটো ৰাজনৈতিক দলৰ চিন্তা কৰাৰ প্ৰয়োজন আছে। চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীক কেইজনক সংস্থাপন দিলে, নাইবা কেইজনক কাম কাজত আগবঢ়াই নিবৰ কাৰণে তেওঁ প্ৰয়াস কৰিলে। সঁচা অৰ্থত ক'বলৈ গ'লে সমস্যা এইটো নহয় যে প্ৰতিনিধিজন কোনটো সম্প্ৰদায়ৰ, সমস্যা এইটো যে জনগোষ্ঠীটো উপেক্ষিত হৈছে সকলো ফালৰ পৰা। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে এজন চাহ জনগোষ্ঠীয় প্ৰতিনিধিয়ে নিজৰ মানুহখিনিৰ প্ৰতি সামান্যতম দৰদ যদি থাকে, কিন্তু সেই দৰদটো মই ভাবোঁ অন্য সম্প্ৰদায়ৰ যিসকল ব্যক্তি আজি এটা চাহ জনগোষ্ঠী অধিকৃত সমষ্টিৰ বিধায়ক হৈ আছে, সেই দৰদটো থকাৰ প্ৰয়োজন আছে মই ভাবোঁ। কাৰণ জনপ্ৰতিনিধিজন সকলোৰে বাবে সম দৃষ্টিভংগীৰ হোৱা খুব প্ৰয়োজন। কিন্তু আমি উপেক্ষিত হৈছে এইটোৰ কাৰণে আমি দেখিছোঁ যে অন্যান্য সম্প্ৰদায়ৰ যিসকল প্ৰতিনিধিয়ে দীৰ্ঘদিন আমাৰ লোকৰ মাজত থকা সমষ্টিসমূহত বিধায়ক নাইবা সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে, তেওঁলোকে কিন্তু আমাৰ জনগোষ্ঠীটোক নিযুক্তিৰ ক্ষেত্ৰতে হওক, সংস্থাপনৰ ক্ষেত্ৰতে হওক, আৰ্থসামাজিকভাৱে উন্নয়ন বুদ্ধি চাহ বাগিচাত আপুনি দেখিবলৈ পোৱা নাযাব। আৰু এই গোটেইবিলাক কাৰণে আচলতে ক'ৰবাত নহয় ক'ৰবাত জনগোষ্ঠীটোৰ শিক্ষিত আৰু সচেতন মহলে উপেক্ষিত অনুভৱ কৰিছে, যিটো বাস্তৱ কথা। আৰু আমি ভাবোঁ যে এই সমস্যাটো এটা দীৰ্ঘকালীন সমস্যা হ'ব নালাগে। এই সমস্যাটোৰ কথা সকলো ৰাজনৈতিক দলে চিন্তা কৰাৰ প্ৰয়োজন আছে। আৰু এইটো আটাইতকৈ দুৰ্ভাগ্যৰ কথা যে আটাইতকৈ মন্থৰ গতিত আৰু আটাইতকৈ একেবাৰে কোনো ধৰণৰ আন্তৰিকতা নথকাকৈ আৰু এক প্ৰকাৰে তেওঁলোকে অৱহেলা কৰি কাম কৰা অঞ্চলটোৱে হৈছে, আপুনি যদি চাই যোৰহাট টু ডিব্ৰুগড় যিটো 4 লেনৰ কাম, আপুনি এইটো 4 লেনত সঁচা অৰ্থত ক'বলৈ গ'লে আজি যোৰহাটৰ পৰা এজন ৰোগী যদি এম্বুলেঞ্চ লৈ ডিব্ৰুগড় মেডিকেললৈ যাব লগা হয় ন, সেই ৰোগীজনে সুস্থ অৱস্থাত জীৱিত অৱস্থাত মেডিকেল কলেজ পাব নাই, সেইটো চিন্তাৰ বিষয় বৰ্তমান সময়ত। আৰু ভয়াৱহ অৱস্থাত আচলতে আপুনি যোৰহাটৰ পৰা তিনিচুকীয়া এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা আটাইতকৈ জৰাজীৰ্ণ। আৰু ইয়াত কাম কোন ঠিকাদাৰে কাম কৰে, মন্ত্ৰীয়ে কি তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিয়ে মই নাজানো, কিন্তু আমি দেখি আহিছোঁ বছৰৰ পিছত বছৰ। আমি ভাবোঁ যে 4 লেনটো কমপ্লিট হ'ব, কিন্তু আজি 5টা বছৰ কমপ্লিট হ'ল, কিন্তু 5টা বছৰত এই 4 লেনৰ কাম আজিও যদি আপুনি চাই নহয়, সঁচা অৰ্থত ক'বলৈ গ'লে 40% কামো আজি 4 লেনৰ কাম সম্পূৰ্ণ হয়, যিটোৱে সঁচা অৰ্থত ক'বলৈ গ'লে উজনি অসমৰ মানুহক জীয়াটো ভোগাইছে। কাৰণ আমি যেতিয়া নামনি অসমত যাওঁ, নামনি অসমৰ ৰাস্তা দেখি সঁচাই কৈছোঁ আমি দুখ অনুভৱ কৰোঁ যে আমি আচলতে কিহৰ বাবে এই শাস্তি পাব লগা হৈছে উজনি অসমৰ মানুহে মই নাজানো, কিন্তু চূড়ান্তভাৱে অৱহেলা কৰা হৈছে। এই ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে আজি সাধাৰণ মানুহৰ জনজীৱন একেবাৰে সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈছে। যোৰহাটৰ পৰা আপুনি যদি শিৱসাগৰলৈ যাবলৈ আপোনাৰ গাড়ী, আপোনাৰ সঁচা অৰ্থত ক'বলৈ গ'লে ভাল গাড়ী এখন লৈ আপুনি যাব নোৱাৰে। গাড়ী আপুনি গেৰেজত সোমাবই লাগিব। আপুনি 3 দিন 4 দিন এইটো ৰাস্তাত আপুনি যিকোনো যান বাহনেৰে আপুনি যাতায়াত কৰক, আপুনি 110% আপোনাৰ গাড়ীখন কোনোবা এখন গেৰেজত সোমাব লাগিব। আপুনি হয়তো 10,000 পৰা 15,000 টকা খৰচ কৰিব লাগিব, কাৰণ গাড়ীৰ অৱস্থা একেবাৰে সম্পূৰ্ণ নিশেষ কৰি দিয়ে এইটো ৰাস্তাই। আৰু ক'ৰবাত নহয় ক'ৰবাত এই ৰাইজৰ যিটো ক্ষোভ, এই যে এই মানুহখিনিক যে উপেক্ষা কৰা হৈছে, আপুনি যোৰহাটৰ পৰা তিনিচুকীয়া যাবলৈ যিটো আপুনি হাৰাশাস্তি দিছে চৰকাৰখনে, আৰু যাৰ পৰিণতিত আজি তপন গগৈ হাৰিব লগা হৈছে নে ইয়াতে। কিয়নো হাৰিছে? কামটো চৰকাৰখনে বহুত কাম কৰিছে, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো অৱস্থা, এই ঘাইপথে মই ভাবিছোঁ যে ৰাইজক দিয়াটো ভোগাইছে। আৰু 26লৈকে যদি এইটো অৱস্থা থাকে, তো মই ভাবোঁ যে অৱস্থা আৰু জটিল হ'ব শাসকীয় চৰকাৰখনৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
7099017330 আৰু 7099017110।